হেল্ল' গাইছ, আসসালামু আলাইকুম। কেনে আছে চব? আশা কৰোঁ চবে ভাল আছে। ময়ো আল্লাহৰ ৰহমতে বহুত ভাল আছোঁ। আজি মই ইউনিক এটা বস্তু দেখাব আনিছোঁ। চোৱা, মোৰ ছোৱালীৰ ফ্ৰক এইটো পিন্ধিছিল কেইদিনমান, তাৰপিছত এইটো মানে ফিটা চিঙি গৈছে। ভাবিলোঁ এইটো বেয়া হোৱা নাই, কাপোৰটো ভাল আছে, মই কিবা এটা কৰিলোঁ। তো মোৰ ছোৱালীৰ কাৰণে মই প্লাজো ষ্টিচিং কৰি আছোঁ। ষ্টিচিংটো ভালদৰে চাব, একদম সহজ, একদম চিম্পুল। আৰু ফ্ৰক দি বনাইছোঁ কাৰণেতো একদম ষ্টিচিং ইমান বেছি কৰিবই নালাগে। বাছ দুইটা ছাইডেদি চিলাই কৰি তাৰপিছত মিডিলৰ ছাইডটো চিলাই কৰিলোঁ। এতিয়া কমৰৰ ছাইডটো মই এনেকৈ চিলাই কৰি মই ইলাষ্টিক নহ'লে মই ফিটা লগাম, যিহেতু মোৰ ছোৱালী ইমান ইলাষ্টিক লগোৱা কাপোৰ পচন্দ নকৰে, সেইকাৰণে মই ফিটাই লগাম। তাই ফিটাৰ বহুত ভাল পায়, সেইকাৰণে এয়া মই ফিটাৰ জোখ দিছোঁ। তোমালোকে ইলাষ্টিকো লগাব পাৰা। তো মই ফ্ৰকটো ভাবিলোঁ নেপেলাই, সূতাৰ ফ্ৰক ঠাণ্ডাৰ বা গৰমত পিন্ধি বহুত আৰাম পায়, সেইকাৰণে এইটো মই পেলোৱা নাই, পেলনি যোৱা নাই। এইটো ছাইডটো অলপো ছুটি হৈছিল, সেইটো কাৰণে। তাৰপিছত মই ফিটা বনাই আছোঁ। এই ফ্ৰকৰ একদম ছাইডৰ এইখিনি পূৰা কাটিং কৰি লৈ সেয়াৰ পৰা মই ফিটা বনাই আছোঁ। এইটো মোৰ প্লাজোৰ কমৰৰ ফিটা। তো কমৰৰ ফিটাটো ৰেডি হৈ যোৱাৰ পিছত মই লগাই ল'ম। চাব মই কেনেকৈ কমৰৰ ফিটাটো ৰেডি কৰি আছোঁ। এইগিলা টুকুৰা যিগিলা ৰৈছে ন, এইগিলা জইন কৰি মই ফিটাটো লগাই লৈছোঁ। তাৰপিছত এয়া ফাইনেলি চোৱা, ইমান ধুনীয়া হৈছে, ইমান ভাল লাগিছে। মই নিজে ভাবিছোঁ ইমান ডাঙৰ হৈছে নহয়, এনে কাপোৰ ল'লেও ইমান ডাঙৰ প্লাজো নহয়, ইমান ঘেৰ হৈছে ফ্ৰকৰ ৰাউণ্ডটো, আৰু বহুত ভাল। তোমালোকে অলপ ভালকৈ দেখিলে ভিডিঅ'টো শিকিব পাৰিবা। আৰু ভাল লাগিলে এটা শ্বেয়াৰ কমেণ্ট কৰি ক'বা কেনেকৈ লাগিছে ভিডিঅ'টো। আহি আছোঁ নেক্সট ভিডিঅ'লৈ।